শুনা কালি ৰাতিপুৱা ৰেডি হৈ থাকিবা ডক্টৰৰ ওচৰত যাব লাগিব এবৰ্ষণ কৰিবৰ কাৰণে মই সকলো ভাবি চিন্তিয়ে কৈছোঁ তুমি খেলি মেলি কৰি নাথাকিবা মই যি কৈছোঁ তাকে শুনা কিয় কিয় কৰিছা এনেকৈ অভি সন্তান এটা হোৱাৰ বাবে তুমি কিমান ফূৰ্তি পাব লাগিছিল কিন্তু তোমাৰ মুখত সেই ফূৰ্তি কিয় নাই কিয় তুমি আমাৰ সন্তানটো এবৰ্ষণ কৰিবলৈ বিচাৰিছা আমি বিয়া হোৱাৰ 2 বছৰ হ'ল এতিয়া তুমি এটা সন্তান বিচাৰিবহে লাগিছিল কিন্তু তুমি দেখোন ওলোটা এটা ৰূপহে দেখুৱাইছা কিয় কিয় তুমি এনেকুৱা কৰিছা মোক সঁচা কথা কোৱা শুনা বাবু মই যিটো কৈছোঁ সেইটোৱে হ'ব লাগিব মুঠতে তুমি এই সন্তানটো ৰাখিব নোৱাৰা অভি কিয় ৰাখিব নোৱাৰিম সেইটোতো কোৱা কিয় কি এনেকুৱা প্ৰব্লেম হৈছে যাৰ বাবে মই সন্তানটো ৰাখিব নালাগে নোৱাৰা শুনা ইমান যদি তোমাৰ জানিবলৈ মন গৈ আছে শুনা তেতিয়াহ'লে কাৰণ তোমাক মই অতি সোনকালে ডিভোৰ্চ দিম সেইটো কাৰণে মই তোমাক সন্তান সম্ভৱা হ'বলৈ নিদিওঁ বুজিলা অভি তুমি এইবোৰ কি ধেমালি কৰিছা কি কথা কৈছা এইবোৰ তুমি এনেকুৱা ধেমালি কৰিব নাপায় কি কথা কৈছা তুমি এইবোৰ কিয় মোৰ লগত এনেকুৱা ধেমালি কৰিছা মই একো ধেমালি কৰা নাই মই সঁচা কথা কৈছোঁ মই তোমাক অতি সোনকালে ডিভোৰ্চ দিম গতিকে মই তোমাক সন্তান সম্ভৱা হ'বলৈ নিদিওঁ সন্তান এটা হোৱা মাত্ৰে বহুত ডাঙৰ এখন বিপদ চপাই লোৱা সেয়েহে মই তোমাক এবৰ্ষণ কৰাবলৈ লৈ যাম কাইলৈ মোৰ লগত ওলাবা মই তোমাৰ লগত আৰু থাকিব নোৱাৰোঁ মই তোমাক কেৱল তোমাৰ দেউতাৰ সা সম্পত্তিৰ কাৰণে বিয়া কৰাইছিলোঁ কিন্তু তোমাৰ দেউতাৰেতো তোমাকে এৰি দিলে সম্পত্তিনো ক'ত দিব গতিকে মই মোৰ অফিচৰ এজনী ধুনীয়া ছোৱালী পতাই লৈছোঁ তাইৰ লগতে মই বিয়া হ'ম ধেৰ টকা পইচা আছে তাইক বিয়া কৰালে মই গোটেই জীৱন আৰামত থাকিব পাৰিম ধুনীয়াকৈ এনজয় কৰিব পাৰিম লাইফটো তোমাৰ লগত থাকি মোৰ লাইফটো একেবাৰে বৰবাদ হৈ গৈছে গতিকে মই তোমাৰ লগত আৰু থাকিব নিবিচাৰোঁ সেয়েহে এই সন্তানটি এবৰ্ষণ কৰিব লাগিব বুজিলা নহয় একেবাৰে খোলাকে কৈ দিছোঁ মই তুমি এইবোৰ কি কথা কৈছা তুমি বেলেগ ছোৱালী ভাল পোৱা কি কথা কৈছা তুমি এইবোৰ এয়া হ'ব নোৱাৰে এয়া কেতিয়াও হ'ব নোৱাৰে এয়া হৈ আছে বুজিছ এয়া হ'ব নোৱাৰে বুলি কোনো কথা নাই এয়া বৰ্তমান হৈ আছে মই অতি সোনকালে তোক ডিভোৰ্চ দি মই যিজনীক ভাল পাই আছোঁ তাইক বিয়া কৰাই নিম বুজিলি তোৰ দৰে এজনী অপদাৰ্থক মই মোৰ ঘৰত নাৰাখোঁ গতিকে তই এই সন্তানটো জন্ম দিব নোৱাৰিবি কি ক'লা তুমি মোৰ দেউতাৰ সম্পত্তি চাই ভাল পাইছিলা হে ভগৱান মই কি মূৰ্খ মই তোমাক পাগলৰ দৰে ভাল পাই তোমাৰ লগত গুচি আহিলোঁ আৰু তুমি মোৰ দেউতাৰ সম্পত্তিৰ কাৰণে মোক ভাল পাইছিলা অ' গড মই নিজকে বুজাব পৰা নাই তুমি আচলতে এজন সম্পত্তি লোভীয়া মানুহ আৰু তুমি মানে অলপ দিনৰ পৰা ঘৰলৈ অহা দেৰি হোৱাৰ কাৰণ এইটোৱেই তুমি মানে বাহিৰত এইবোৰ কৰি ঘৰলৈ ৰাতি 12টা-1টাত সোমাবলৈ আহা হয় মই সেইকাৰণে ঘৰলৈ দেৰি কৰি আহিছিলোঁ বুজিছ তোৰ প্ৰতি এতিয়া মোৰ কোনো ইণ্টাৰেষ্ট নাই গতিকে তোক ভালে কৈছোঁ এই সন্তানটো এবৰ্ষণ কৰ আৰু মোক ডিভোৰ্চ দি দে তাৰ পাছত নিজৰ লাইফটো নিজে যি কৰ কৰি থাক মোৰ একো আপত্তি নাই হে ভগৱান মই এইবোৰ দেখিবলৈ শুনিবলৈকে জীয়াই আছিলোঁ নেকি ইমান দিনৰ ভাল পোৱা তুমি এদিনতে কেনেকৈ এনেকৈ ক'ব পাৰিলা অভি মই তোমাক কিমান বেছি ভাল পাইছিলোঁ যিজন দেউতাই মোক মাৰ অভাৱ অনুভৱ কৰিবলৈ নিদিয়াকৈ ডাঙৰ কৰিলে সেইজন দেউতাক মই গুৰুত্ব নিদি তোমাৰ লগত গুচি আহিছিলোঁ তুমি এতিয়া এইবোৰ এনেকৈ কৈ কেনেকৈ আমাৰ সম্পৰ্কটো শেষ কৰিব পাৰা কোৱা আজিকালি মানুহৰ জীৱনত টকা নহ'লে একো নাই তোৰ বাপেৰৰ ঘৰৰ পৰা সম্পত্তি আনি মই অকণমান লাইফটো এনজয় কৰিম বুলি ভাবিছিলোঁ কিন্তু নাই মোৰ লাইফটো এনজয় কৰাত চাই বৰবাদহে হৈ গ'ল গতিকে মই আৰু নেক্সট টাইম এনেকুৱা ভুল নকৰোঁ তোক মই ডিভোৰ্চ দি মই মোৰ গাৰ্লফ্ৰেণ্ডক বিয়া কৰাই মই গোটেই লাইফটো এনজয় কৰিম বুজিলি তই মোৰ এইখন ঘৰত আৰু থাকিব নোৱাৰিবি তোক মই অতি সোনকালে ডিভোৰ্চ দি ইয়াৰ পৰা খেদি দিম তোক মই ভগৱান মই এইবোৰ কি শুনিলোঁ
অবিহনে থাকিম অভি তুমি তুমি মোৰ লগত কিয় এনেকুৱা কৰিলা হে ভগৱান মোক মাৰি লৈ যোৱা তুমি মই এতিয়া কি কৰোঁ এতিয়া মই মানুহে সম্পৰ্ক এটা এনেকৈ ভাঙো বুলি কেনেকৈ ভাঙিব পাৰে এই নৱজাতক শিশুটি আমাৰ জীৱনলৈ আহিবলৈ আগমন ঘটিছিলে কিয় এনেকুৱা কৰিলা ভগৱান কিয় কিয় এনেকুৱা কৰিলা ভগৱান মই কি ভুল কৰিছিলো মই অভিক ইমান ভাল পাই তাৰ কথা মতে মই গুচি আহিছিলো কিন্তু সি মোৰ লগত বিশ্বাসঘাতকতা কৰিলে এতিয়া মই কি কৰিম কি হ'ল এতিয়ালৈকে ওলোৱাই নাই যে অভি মই কৈছো নহয় মই এই সন্তানটো হেৰুৱাব নোখোজো তুমি মোৰ কথাটো বুজা মই এই সন্তানটিক জন্ম দিব বিচাৰো অভি মই কৈছো নহয় তই এই সন্তানটি জন্ম দিব নোৱাৰ বুলি হা তোক মই ডিভোৰ্চ দিম বুলি কোৱাৰ পাছতো তই সন্তান জন্ম দিবলৈ ৰেডি হৈ আছ হা অভি তুমি মোক প্লিজ এই সন্তানটি জন্ম দিবলৈ দিয়া তাৰ বাবে মই যি কৰিব লাগে তাকে কৰিম লাগিলে তুমি ভাল পোৱা ছোৱালীজনীক তুমি বিয়া কৰাই লোৱা তাত মোৰ একো আপত্তি নাই কিন্তু মোৰ এই সন্তানটি জন্ম দিবলৈ দিয়া মই এইখন ঘৰতে থাকি মোৰ সন্তানটি জন্ম দিব খোজো মই মোৰ সন্তানটোক দেউতাকৰ মৰমৰ পৰা বঞ্চিত কৰিব নোখোজো প্লিজ অভি মই তোমালোকক একো ডিষ্টাৰ্ব নকৰো তোমালোকে বিয়া কৰাই লোৱা মোৰ আপত্তি নাই কিন্তু মোক তুমি এইখন ঘৰৰ পৰা উলিয়াই নিদিবা আৰু এই সন্তানটিক জন্ম দিয়াৰ পৰা বঞ্চিত নকৰিবা অভি তোমালোকৰ সম্বন্ধটোক মই মানি লৈছো তুমি প্লিজ মোক এই সন্তানটো জন্ম দিবলৈ দিয়া হয় নেকি তেতিয়াহ'লে দেখোন প্ৰব্লেমেই চল্ভ মই ভাবিছিলোঁ মই মায়াক বিয়া কৰাবলৈ ল'লে তই আপত্তি কৰিবি সেইবাবেহে তোক এইখন ঘৰৰ পৰা খেদিব বিচাৰিছিলোঁ আৰে তোৰ যদি একো আপত্তি নাই তেতিয়াহ'লে দেখোন প্ৰব্লেমেই চল্ভ মই মায়াক অতি সোনকালে বিয়া কৰাই ল'ব পাৰিম আৰু তই যি কৰ কৰি থাক তই সন্তানটো জন্ম দিব বিচাৰিছ যদি দি থাক মোৰ একো আপত্তি নাই অভি মই সন্তানটোৰ বাবে এইখিনি সহ্য কৰিম বঢ়িয়া তেতিয়াহ'লেতো টেনশ্যনেই নাই মই এতিয়াই যাওঁ মায়াক খবৰটো দিওঁগৈ আৰু আমাৰ বিয়াৰ ডেট ফিক্স কৰোঁগৈ এয়া কি হৈ গৈ মোৰ লগত অভি মই তোমাক কেনেকৈ বেলেগৰ লগত সহ্য কৰিম কিন্তু মোৰ উপায় নাই মই মোৰ এই সন্তানটোৰ বাবে ইমানখিনি সহ্য কৰিবলৈ আগবাঢ়িছো কি কৰিম উপায় নাই ক'ত যাম কি কৰিম দেউতাই মোৰ লগত সম্বন্ধ শেষ কৰিলে দেউতাৰ বাহিৰে মোৰ আৰু এইখন পৃথিৱীত আছে কোন দেউতাৰ ওচৰলৈ যাব নোৱাৰো গতিকে মই এইখিনি সহ্য কৰিবই লাগিব মোৰ বাবে নহ'লে মোৰ সন্তানটোৰ বাবে মই এই দুখখিনি সহ্য কৰিবই লাগিব দেউতা তোমাক দুখ দিয়াৰ ফল আজি পালো দেউতা কথামতেই কাম অতি কম সময়ৰ ভিতৰতে অভি আৰু মায়াৰ বিয়াখন হৈ গ'ল ইয়াৰ পিছত কি নহয় চাওঁচোন আহক অভি আমাৰ কিন্তু কপালখন বিৰাট ভাল দেই এটকাও খৰচ নকৰাকৈ যে এজনী কাম কৰা পাই পালোঁ সেইটোৱে বহুত ডাঙৰ কথা মই যে এই কাম চামবোৰ কৰিবলৈ বিৰাট বেয়া পাওঁ কি কোৱা মইতো খেতি দিবই বিচাৰিছিলোঁ ডিভোৰ্চ দিম বুলি কৈছিলোঁ তাইহে মানি ল'লে আমাৰ সম্পৰ্কটো আৰে কান্দা কাটা কৰিলে আৰু সন্তানটো বোলে জন্ম দিব বিচাৰে আৰে যি কৰে কৰি থাকক আমাৰ কি আহে যায় মইতো তোমাৰ কথা ভাবিয়ে তাইক তেনেকৈ ৰখাই থলোঁ কাৰণ তুমি কাম বন কৰিব নোৱাৰা বুলি মই জানোৱেই যে ভালেই হ'ল কাম কৰা মানুহ হিচাপে থাকক আৰু এতিয়া ইয়াতে থেংক ইউ অভি তুমি যে মোৰ কথা ইমান চিন্তা কৰা শুনা না অভি মোৰ কফি একাপ খাবলৈ বিৰাট মন গৈছে তাইক কোৱা না কফি একাপ বনাই দিবলৈ ৰ'বা মই এতিয়াই কৈ আছোঁ তুমি টেনশ্যনেই নল'বা
মিলি ঐ মিলি চাওঁ এইফালে আছোন অভি মই ভাত বনাই আছো কিয় মাতিছিলা মোক মিলি মায়াই বোলে কফি একাপ খায় তুমি অতি সোনকালে কফি একাপ বনাই আনি দিয়া হয় নেকি অকণমান ৰ'ব লাগিব মই ভাত বহাই থৈছো যে ভাতকেইটা হ'লেহে দিব পাৰিম প্লিজ মোক কফি লাগে বুলি কৈছো লাগে মোক এতিয়াই লাগে মই সেইবোৰ একো নাজানো নহয় মানে গেছৰ চৌকা দুইটাতে ভাত আৰু দালি বহাই থৈছিলোঁ সেইবাবেহে বেছি মুখ নচলাবি যা কিবা এটা নমাই দেগৈ যা আগত মায়ালৈ কফি একাপ আনি ল তাৰ পাছত ভাত বনাবি যা হ'ব বাৰু মই এতিয়াই বনাই আনিছোঁ নিজৰ ঘৰখনতে নিজকে এতিয়া চাকৰিৰ দৰে লগা হৈছে খোৱা পাতিতে সদায় মই তাইক চাহ কফি বনাই দিব লাগিব ঘৰৰ সকলো কাম বন কৰাৰ লগতে ভাত পানী বনাই দিব লাগিব এইটো অৱস্থাটো সিহঁত দুটাই মোৰ লগত ইমানখিনি বেয়া ব্যৱহাৰ কৰিছে মোলৈ নাচালেও এই পেটত থকা সন্তানটোৰ কথা ভাবি মোক যদি অলপ ভালকৈ থাকিবলৈ দিলেহেঁতেন শুন তুমি চাগে মোৰ বাবে বৰ কষ্ট পাইছা নহয়নে তুমি চিন্তা নকৰিবা তোমাৰ মায়ে তোমাক ভালকৈ জন্ম দিব তুমিয়েই মোৰ একমাত্ৰ সাহস তোমাক মই ভালকৈ জন্ম দিম ভালদৰে তোমাক মই ডাঙৰ কৰিম তুমি একো চিন্তা নকৰিবা তোমাৰ মা তোমাৰ বাবে সদায় আছে তুমি একোৱেই চিন্তা নকৰিবা মই তোমাক ভালদৰে তুলি তালি ডাঙৰ দীঘল কৰিম শুন অভিয়ে মায়াক বিয়া কৰাই অনাৰ পাছত মিলিৰ লগত আৰু অত্যাচাৰ কৰিবলৈ ধৰিলে তাই যদিও গৰ্ভৱতী হৈ আছে তথাপিতো অভিৰ তাইলৈ অকণো বেয়া নালাগে ঘৰৰ সকলো কাম বনৰ লগতে তাইক সিহঁতৰ কাপোৰ কানি ধোৱাৰ পৰা আৰম্ভ কৰি ঘৰ মোচা আদি সকলো কাম কৰিবলৈ দিয়ে কিন্তু মায়াই ঠেঙৰ ওপৰত ঠেং তুলি খায় কিন্তু অভিয়ে সেইবোৰ দেখিও একো নকয় মায়াক মুঠতে সি বহুত বেছি ভাল পায় আৰু মৰম কৰে যাৰ বাবে তাইক একোৱে কৰিবলৈ নিদিয়ে আৰু মিলি সকলো ঘৰৰ কাম বন কৰিবলৈ দিয়ে আৰু তাইক কি খাইছে কি পিন্ধিছে তাৰ খবৰ ল'বলৈ তাৰ অকণো আহৰি নাই এনেদৰে সিহঁতৰ দিনবোৰ আগবাঢ়িবলৈ ধৰিলে সোনকালে মেডিকেলৰ পৰা আহোঁগৈ আজি 7 মাহৰ বেজীটো ল'বলৈ আছে নহয় বেজীটো লৈ আহোঁগৈ মই অলপ ওলাই যাওঁ তুমি কিন্তু অভিক নক'বা মই যে ঘৰৰ পৰা বাহিৰত গৈছোঁ বুলি ক'ত যোৱা তুমি ঘৰতে থাকা মই মেডিকেল যাব লাগে মোৰ বেজী ল'বলৈ আছে ঘৰখন কোনো নাথাকিলে বেয়া হ'ব নহয় কথাটো তুমি ঘৰতে থাকা অভিয়ে গম নোপোৱাকৈ তুমি ক'ত যাবলৈ ওলাইছা বেছি মুখ নচলাবি বুজিছ মোৰ য'তে মন যায় মই ত'তে যাম তোক কথাটো ক'লোঁ বুলিয়ে তই দেখোন বেছিহে একেবাৰে ওপৰলৈ যাবলৈ বিচাৰিছ হা ঐ তোক মই যি কৈছোঁ সেইটো শুন তই য'ত যাওঁ গৈ থাক তাত মোৰ কোনো আপত্তি নাই আৰু মই ক'ত যাওঁ তাত মাথা মাৰি নাথাকিবি মোৰ নিজৰ লাইফ নিজে যেনেকৈ থাকোঁ য'ত যাওঁ সেয়া মোৰ কথা শুনা মায়া তোমাক অভিয়ে ইমান ভাল পায় কিন্তু তোমাক মই অলপ দিনৰ পৰা মন কৰি আছোঁ তুমি য'ৰ তোৰ ল'ৰা কিছুমানৰ লগত বাইকত উঠি ক'ৰবাত ফুৰিবলৈ যোৱা কিন্তু আজিলৈকে মই এইবোৰ কথা অভিক কোৱা নাই তুমি এইবোৰ অভ্যাস বাদ দিয়া তুমি এতিয়া বিয়া হ'লা আৰু এইবোৰ তুমি কি ড্ৰেছ পিন্ধিছা কোৱাচোন হা তুমি এতিয়া বিয়া হোৱাৰ পাছত তুমি এইবোৰ ড্ৰেছ পিন্ধি বাহিৰত ল'ৰাৰ সৈতে ক'ত কি কৰিবলৈ যোৱা কোৱাচোন মুখখন আৰু বাঢ়িছে ঐ মই যি পিন্ধো সেয়া মোৰ কথা এইবোৰ ড্ৰেছ পিন্ধিলে মোক অভিয়ে আজিলৈকে একো এটা কৈ পোৱা নাই তই ক'বলৈ কোন হা আৰু মই মোৰ ফ্ৰেণ্ডৰ লগত গৈছোঁ তই কি ভাবিছ মই অভিক ভাল পোৱাৰ পাছতো বেলেগৰ লগত মই লাইন মাৰি আছোঁ বুলি ভাবিছা নেকি ময়ো অভিক বহুত ভাল পাওঁ অভিক এৰি মই কেতিয়াও ক'লৈ নাযাওঁ সিহঁত মোৰ ফ্ৰেণ্ড হয় বুজিলি মই সিহঁতৰ লগত পাৰ্টি কৰিবলৈ যাওঁ তই তাতে এইবোৰ কথা ক'বলৈ কোন হয় হা তই মাৰ খাবলৈ মন গৈছে নেকি তোৰ এই যদি সন্তানটো আৰু তই যদি ভালকৈ থাকিবলৈ মন আছে নহয় তেতিয়াহ'লে তই মোৰ কথাৰ মাজত মাত নামাতিবি কৈছোঁ নহয় নহ'লে কিন্তু সিদিনাৰ দৰে অভিক লগাই তোক মই এনেকুৱা এচাউনি দিম নহয় গম পাই যাবি নাই মায়া তুমি তেনেকুৱা একো নকৰিবা সিদিনাখন অভিয়ে মোক ইমানকৈ মাৰিলে মই বহুত কষ্ট পাইছোঁ মোৰ গৰ্ভত সন্তান থকাৰ কথা গম পায়ো তোমালোকে কিয় মোৰ লগত এনেকুৱা কৰিছা কোৱা মই সিদিনা বহুত কষ্ট পাইছোঁ মই আৰু মাৰ খাব নিবিচাৰোঁ তোমালোকে যেনেকৈ মন যায় তেনেকৈ কৰা মই তোমালোকৰ কথাত মান নামাতো কিন্তু প্লিজ মায়া তুমি মোৰ কথা মিছামিছিকৈ লগাই অভিৰ হাতেৰে মোক মাৰ নোখোৱাবা প্লিজ অ'কে যদিহে অভিৰ হাতেৰে মাৰ খাবলৈ মন নাই তেতিয়াহ'লে মই যি কৰোঁ সেইমতে শুনিবি আৰু শুন মোৰ কাপোৰখিনি কিন্তু ধুই থ'বলৈ নাপাহৰিবি বাই নাই যি কৰে কৰি থাকক মই আৰু মুখেৰে একো নামাতো কিবা এটা ক'বলৈ গ'লে ভালকৈ ক'লেও মই সেই কথা শুনিব লাগে সিদিনাখন অভিয়ে মোক ইমানকৈ মাৰিলে সি মোৰ কথা এবাৰো নাভাবিলে তাৰ যে সন্তান মোৰ গৰ্ভত আছে সি সেই কথাও পাহৰি গ'ল আৰু মোক ইমানকৈ মাৰিলে
আৰু মই মাৰ খাব নোখোজো মোৰ এই সন্তানটোৰ কথা মই চিন্তা কৰিব লাগিব সিহঁতে যি কৰে কৰি থাকক মই যিমান পাৰো কৰি যাম কেতিয়াও কল্পনা নকৰা এটা জীৱন পালো অভিয়ে যে মোক এদিন এনেকুৱা কৰিব মই সপোনতো ভবা নাছিলো ক'ত যাম কি কৰিম ক'তো যাবলৈ মোৰ ঠাই নাই দেউতাইতো মোক এৰিয়াই দিলে তেনেস্থলত কেনেকৈনো দেউতাৰ ওচৰলৈ যাওঁ সেইবোৰ কৰিব নোৱাৰিয়ে মই এইখন ঘৰত ইহঁত দুটাৰ অটপালিবোৰ চাই থাকিবলগীয়া হৈছে ইমান দুখতো মই এইখন ঘৰ এৰি যাব পৰা নাই কলৈনো যাম মই এইটো অৱস্থাত হে প্ৰভু তুমি চকু মেলি চোৱা প্ৰভু কিমান আৰু মই অত্যাচাৰ সহ্য কৰিম এই কণমানিটোৰ মুখলৈ চোৱা প্ৰভু মোক কিবা এটা বাট দেখুওৱা তোমাক মই কাকতি কৰিছো প্ৰভু মইনো কাৰ কি অন্যায় কৰিলো যাৰ বাবে তুমি মোক এইবোৰ শাস্তি দিছা মায়া কথা এটা নহয় কি কথা মানে মায়া তুমি যে মাজে মাজে ইনজেকশ্যন লৈ থাকা আৰু টেবলেট খাই থাকা কিহৰ খাই থাকা এইবিলাক তুমিও যে কি কথাবোৰ ভাবি থাকা নহয় কেতিয়াবা গাটো বেয়া লাগিলে খাওঁ আৰু কিনো তুমি এইবিলাক কথা সুধি আছা মোক মোৰো কি হৈছে জানো আজিকালি গাটো বৰ দুৰ্বল লাগি থাকেও ৰাতিখন ইয়াৰ দেখিছানে কেনেকৈ ঘাম ওলাইছে মোৰ গাৰ পৰা কিনো হৈছে জানো মূৰটোও দেখোন আজিকালি বৰ বিষাই থকা হৈছে ডক্তৰৰ ওচৰতে এবাৰ দেখাই আহিব লাগিব তোমাৰো হৈছে তেনেকুৱা কি হ'ল মায়া তুমি ইমান উচপ খাই উঠিছা যে মোৰো হ'ল মানে কি তোমাৰো এনেকুৱা হয় নেকি নাই মই তোমাৰ গাটো বেয়া বুলি কোৱা দেখি সেইকাৰণেহে এনেকৈ উচপ খাই উঠিছো একো নহয় দিয়া এইবোৰ হয়ে আৰু ভাল হৈ যাব একো নাই এইকেইদিন একদম কাম চাম নকৰাকে ইমান গাটো ভাগৰ লাগি থাকিবলগীয়া আছে অলপ দিনৰ পৰা কি হৈছে ধৰিব পৰা নাই ডক্তৰৰ ওচৰলৈ এপাক আহিব লাগিব বুজিছানে এইবোৰ আৰু মানুহৰ হৈয়ে থাকে কিন্তু ডক্তৰৰ ওচৰলৈ যোৱা কথা কৈ থাকা এনেই এইবোৰ চিন্তা এটা বহাই নল'বাচোন দেই একো নহয় দিয়া একো নহয় মিলি এইফালে আছোন কি হ'ল কোৱাচোন মানে হেৰি অথনিৰ পৰা চিঞৰি আছিল আপুনি কি কৰি আছিলেনো মহাৰাণী মায়া মোৰ গাটো বৰ এটা ভাল লাগি থকা নাই সেয়েহে অকণমান শুই আছিলো মহাৰাণীয়ে আৰাম কৰি আছে ঐ মোৰ ভৰিখন বৰ বিষাইছে কি হৈছে জানো তই অলপমান পিটিকি দেচোন মায়া প্লিজ তুমি আজি মোক বেয়া নাপাবা মোৰ গাটো আজি বৰ বেয়া লাগি আছে সেইকাৰণে মই নোৱাৰিম তোমাৰ ভৰি পিটিকি দিব মোৰ একদম গাটো ভাল লাগি থকা নাই নহ'লে কৰি দিলো হয় ভৰি পিটিকিব নোৱাৰা হা তোক মই আজি অভি আহিবলৈ দে তোক আজি কি অৱস্থা কৰোঁ চাই ল'বি তোক আজি মই এইখন ঘৰৰ পৰা যদি উলিয়াই দিব নোৱাৰো তই মোক চাই ল'বি প্লিজ মায়া তুমি মোক বুজিবলৈ চেষ্টা কৰা মোৰ গাটো সঁচাকৈ বেয়া সেয়েহে মই নহ'লে তোমাক মই ভৰি পিটিকি দিলোহেঁতেন প্লিজ এইবোৰ একো নকৰিবা প্লিজ তুমি মোৰ মুখলৈ নাচালে মোৰ সন্তানটোৰ কথা ভাবা তুমিওতো এগৰাকী নাৰী হৈ মোৰ কথা এবাৰ ভাবা প্লিজ মই কোনো কথাই নুশুনো আজি অভি আহক তোক কি অৱস্থা কৰিছো চাই ল তই মই দুখ পাইছো অভি প্লিজ মোক নামাৰিবা অভি মোক এইখন ঘৰৰ পৰা উলিয়াই নিদিবা অভি পা তই এতিয়া মোক কি কৈছিলি তই মুখে উত্তৰ দিবলৈ আহিছিলি পা তোৰ দৰে এজনী এনেকৈ হ'ব লাগে পা তই ওলাই যা তই আজি এইখন ঘৰৰ পৰা তোক মই এইখন ঘৰত থিতাপি দিছিলো হা তই আমাৰ কথা নুশুন মুখে উত্তৰ দিবলৈ আহ হা তই কিয় মায়াক ভৰিকেইটা পিটিকি দিব নোৱাৰিলি হা যা তই এইখন ঘৰৰ পৰা এতিয়াই ওলাই যা এইখন ঘৰত তোৰ বাবে কোনো স্থান নাই তুমি কিয় মোৰ লগত এনেকুৱা কৰিছা মোৰ গাটো ভাল লাগি থকা নাই সেইবাবেহে মই কৈছিলো তুমি মোক এইখন ঘৰৰ পৰা উলিয়াই নিখেদিবা অভি তোৰ কথা মই একো নুশুনো ওলাই যা বুলি কৈছো ওলাই যা তোৰ দৰে এজনীক এইখন ঘৰ ৰাখি লৈ মোৰ আপদ চপাই লোৱাৰ বাহিৰে একো নহয় আপুনি মাজনী তোৰ এই অৱস্থা হে ভগৱান ইমান দিনে তাৰমানে মই শুনি থকা কথাবোৰ সঁচা আছিল দেউতা তুমি দেউতা চোৱা দেউতা তোমাৰ ছোৱালীৰ কি অৱস্থা হৈছে চোৱা দেউতা তোমাৰ ছোৱালীৰ অৱস্থা চোৱা দেউতা তোমাক মই দুখ দিয়াৰ ফল পালো দেউতা হে ভগৱান
মোৰ ছোৱালীজনীৰ লগত মই এনেকুৱা হৈছে বুলি কেতিয়াও ভবা নাছিলো আজি মই নিজ চকুৰে দেখিলো তোক মই এইখন ঘৰত আৰু এখন টেকো থাকিবলৈ নিদিওঁ বল মাজনী বল তই এই অসুৰটোৰ লগত এখন টেকো থাকিব নোৱাৰ বল তোৰ কাপোৰ কানি কি আছে সকলো লৈ ল নালাগে তই এই অসুৰটোৰ লগত থাকিব মই তোক এই অসুৰটোৰ লগত থাকিবলৈ নিদিওঁ যা যা তই তোৰ কি বস্তু আছে লৈ আহ তোক মই এইখন ঘৰত আৰু এখন টেকো থাকিবলৈ নিদিওঁ লৈ যাওক হে আপোনাৰ ছোৱালীক মই এনেও এইখন ঘৰৰ পৰা উলিয়াই দিছিলো ভাল সময়তে আহি পালেহি আপুনি লৈ যাম তই নকলেও লৈ যাম তোৰ দৰে এটা অসুৰৰ লগত মোৰ ছোৱালীজনী মই কেতিয়াও থৈ নাযাওঁ তই কি ভাবিছ তোকো মই কি এনেকৈ সুৰাই থৈ যাম হা তোক মই জেল ভাত খুৱাম বুজিছ তই মোৰ পাৱাৰ দেখা নাই তোক মই জেলৰ ভাত নোখোৱালৈকে মই শান্তি নাথাকিম তোক আজিয়ে মই পুলিচৰ হাতত গতাই দিম আৰু মোৰ ছোৱালীজনীক কৰা অত্যাচাৰৰ বাবে তই উচিত শিক্ষা পাব লাগিব পুলিচ ঠিকে শুনিছা তোমালোকক মই পুলিচক গতাই দিম মোৰ ছোৱালীজনীৰ ওপৰত ইমান অত্যাচাৰ হা তাই তোক ইমানেই ভাল পাইছিল যাৰ বাবে মোক এৰি থৈ তাই পলাই আহিছিল আৰু তই এতিয়া দ্বিতীয় বিবাহ কৰাই তাই এই গৰ্ভৱতী অৱস্থাটোলৈ চাবলৈ তোৰ সময় নহল হা ইমান দিনে মই যাৰ তাৰ মুখেৰে এই কথাবোৰ শুনি আছিলো কিন্তু বিশ্বাস হোৱা নাছিল কিন্তু মোৰ মনটোৱে নকলে মই আহি এয়া সঁচা সঁচিকৈ দেখি গলো তহঁতৰ কোনো লাজ নাই হা এই গৰ্ভৱতী মহিলাজনীৰ ওপৰত ইমান অত্যাচাৰ চলাবলৈ তোক মই ইমানেই শাস্তি দিয়াম চাই লবি তই কেতিয়াও জেলৰ পৰা ওলাব নোৱাৰিবি খুৰাদেউ আপুনি আমাক পুলিচত নিদিব প্লিজ এনেও আমি এইখন পৃথিৱীত বেছি দিনৰ আলহী নহয় মানে মায়া তুমি কি কৈছা এইবোৰ কি বেছি দিনৰ আলহী নহয় আমি মানে অভি আই এম ছ' চৰি মই তোমাৰ পৰা বৰ ডাঙৰ কথা এটা লুকুৱাইছিলোঁ তুমি মোক সুধি থাকা নহয় মই কিয় ইনজেকশ্যন লওঁ বুলি মানে মই HIV আক্ৰান্ত তুমি HIV আক্ৰান্ত অভি আই এম ছ' চৰি মোক ক্ষমা কৰি দিবা মই HIV আক্ৰান্ত আৰু মোৰ লগত থাকি মোৰ লগত সম্পৰ্ক কৰি সেই বেমাৰটো তোমালৈও বিয়পি গৈছে তুমি যে সিদিনাখন কৈছিলা তোমাৰ গাটো ভাগৰ লাগে গাটো ভাল লাগি নাথাকে মূৰৰ বিষ হয় সেইকাৰণে মই গম পাই গ'লোঁ যে তুমিও আক্ৰান্ত হৈছা আৰু আমি এইখন পৃথিৱীত বেছি দিনৰ আলহী নহয় সেয়েহে মই আজি সকলো সঁচা কথা কৈ দিলোঁ খুৰাদেউ আপুনি প্লিজ আপুনি আমাক পুলিচত নিদিব জীয়াই থকা দিনকেইটা আমাক ভালদৰে থাকিবলৈ দিয়ক দেখিলি অভি তই কৰা শাস্তিৰ ফল ভগৱানে তোক কেনেকৈ দিলে হা তই এই মোৰ ছোৱালীজনীৰ সঁচা ভালপোৱাখিনিক ভৰিৰে মোহাৰি তই এই ছোৱালীজনীৰ লগত সম্পৰ্ক কৰাৰ ফল আৰু মোৰ ছোৱালীজনীক শাস্তি দিয়াৰ ফল আজি ভগৱানে তোক দিলে ভগৱান সঁচাকৈ পৃথিৱীত আছে কাকো অন্যায় কৰি কোনো হাৰি যাব নোৱাৰে নাই এয়া কেতিয়াও হ'ব নোৱাৰে তুমি এইবোৰ কি কথা কৈছা মই HIV আক্ৰান্ত হলো হা নাই মই এইবিলাক নামানো মই নামানো সত্য অভি হে ভগৱান মই এয়া কি কৰি পেলালো মই কি কৰি পেলালো মিলি মোক তুমি ক্ষমা কৰি দিয়া তোমাৰ দৰে ইমান ভাল পত্নী এজনী থকাৰ পাছত মই মায়াৰ প্ৰেমত পৰি মই মোৰ জীৱনটো শেষ কৰি পেলালো তুমি মোক ক্ষমা কৰি দিয়া মিলি পাৰা যদি মোক ক্ষমা কৰি দিয়া নাই মই তোমাৰ দৰে এজনক কেতিয়াও ক্ষমা কৰি দিব নোৱাৰো তোমাৰ প্ৰেমত পাগল হৈ মই তোমাৰ লগত পলাই আহি দেউতাক দুখ দিলো কিন্তু তুমি মোৰ লগত কি কৰিলা তুমি যিজনী মাইকী মানুহে মই তোমাক আনৰ লগত দেখিলে এক ছেকেণ্ডো শান্তিত থাকিব নোৱাৰো সেইজনী মাইকী মানুহে মই তোমাক অন্য এগৰাকী মহিলাক বিয়া কৰাবৰ বাবে মান্তি হলো আৰু তাৰ পাছতো তোমালোকে মোক এই গৰ্ভাৱস্থাত ইমানখিনি শাস্তি দিলা যাৰ শাস্তিৰ বাবে তোমালোকে আজি এয়া পাবলৈ সক্ষম হৈছা তোমাক মই কেতিয়াও ক্ষমা নকৰো দেউতা বলা মোক লৈ যোৱা এইখন ঘৰৰ পৰা মই কোটা এগছো নিনো মই মোৰ সন্তানটোৰ সৈতে গোটেই জীৱন মই কটাম বলা দেউতা মোক লৈ বলা এইখন ঘৰৰ পৰা ঠিকে সিদ্ধান্ত লৈছ আইজনী তই চিন্তা নকৰিবি তোৰ সন্তানটো আৰু তোক পুহিবলৈ মোৰ যথেষ্ট টকা পইচা আছে আৰু মই মৰাৰ পাছতো তহঁতে মোৰ সা সম্পত্তি লৈ গোটেই জীৱন খাব পাৰিবি চিন্তা নকৰিবি তই মাথো তোৰ সন্তানটোক ভালদৰে পঢ়ুৱাই শুনাই ডাঙৰ দীঘল কৰি ভাল সংস্কাৰ দিবি যাতে সি দেউতাকৰ দৰে নহয় মিলি প্লিজ তুমি মোক তেনেকৈ নকবা তুমি ক্ষমা কৰি দিয়া মিলি তুমি ক্ষমা কৰি নিদিলে মই শান্তি নাপাম প্লিজ মিলি মোক ক্ষমা কৰি দিয়া প্লিজ এতিয়া তুমি মোক ঘৰিয়ালৰ চকুলো উলিয়াই নেদেখাবা মই আৰু ইয়াত এখন টেকো নাথাকো আৰু মই তোমাক কোনো জীৱনত ক্ষমা কৰি নিদিওঁ সময়মতে মিলি দেউতাকে গৈ অভি আৰু মায়াৰ কবলৰ পৰা মিলিক ৰক্ষা কৰিলে আৰু ঘৰলৈ বুলি লৈ আহিলে কিন্তু অভি আৰু মায়াক দেউতাকে পুলিচত নিদিলে কাৰণ ভগৱানে সিহঁতৰ পাপৰ শাস্তি দিলে আৰু অলপ দিনৰ পাছতে মিলিৰ এটা ল'ৰা সন্তান জন্ম হ'ল
এতিয়া ল'ৰাটোৰ সৈতে তাই দেউতাকৰ ঘৰত খুব সুখেৰে থাকিবলৈ ধৰিলে। আৰু বন্ধু বান্ধৱীসকল, এই কাহিনীটো ইমানতে শেষ হ'ল। আপোনালোকে বাৰু কাহিনীটো চাই কেনেকুৱা পালে? যদিহে ভাল পালে তেতিয়াহ'লে প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু আপোনালোকে যদি মোৰ চেনেলটো এতিয়াও ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু যিসকলে মোৰ চেনেলত নতুনকৈ আহিছে তেওঁলোকেও প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰিবলৈ একেবাৰে নাপাহৰিব। আৰু বন্ধু বান্ধৱীসকল, আপোনালোকে যদি ইয়াৰ আগৰ খণ্ডটো চোৱা নাই তেতিয়াহ'লে মই ডেছক্ৰিপশ্যনত লিংক দি দিম, আপোনালোকে প্লিজ চাই ল'ব। আৰু কাহিনীটো কেনেকুৱা লাগিলে জনাবলৈ কিন্তু একেবাৰে নাপাহৰিব। ধন্যবাদ। পুনৰ এটা কাহিনী লৈ আপোনালোকৰ ওচৰলৈ পুনৰ আহিম।